ৱাশ্বিংটনৰ শুল্ক বৃদ্ধিৰ মাজতে আন এক বিপদত পৰাৰ দিশে ভাৰতৰ পৰা আইটি সম্পৰ্কীয় কামৰ আউটচোৰ্চিং বন্ধ কৰাৰ কথা ভাবিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী তথা সোঁপন্থী আন্দোলনৰ নেত্ৰী লৰা লুমাৰৰ এক চাঞ্চল্যকৰ দাবীয়ে ভাৰতীয় আইটি কোম্পানীসমূহৰ ওপৰত উত্তেজনাৰ সৃষ্টি কৰিছে। লুমাৰৰ মতে আমেৰিকাৰ কোম্পানীসমূহে প্ৰতিদিনে বহুতো কাম ভাৰতত অৱস্থিত কল চেণ্টাৰৰ পৰা আউটচোৰ্চিং কৰে। এতিয়া সেই সকলোবোৰ আমেৰিকাৰ কোম্পানীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। তেওঁ কয়, ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া আমেৰিকাৰ প্ৰযুক্তি কোম্পানীসমূহৰ সকলো কাম ভাৰতলৈ আউটচোৰ্চিং বন্ধ কৰাৰ কথা ভাবিছে। ইয়াৰ অৰ্থ এয়াই যে এতিয়া ইংৰাজীত শুনিবলৈ 2 টিপি দিয়াৰ দিন শেষ হ'ল। ট্ৰাম্পৰ সহায়িকা লৰা লুমাৰৰ মন্তব্যৰ পিছতে বৃদ্ধি পাইছে ভাৰতৰ বিৰোধী উদ্বেগ। ভাৰতীয়সকলে সঠিকভাৱে ইংৰাজী ক'ব নোৱাৰে বুলিও তেওঁ কয়। বহু আমেৰিকান কোম্পানীয়ে আইটি সম্পৰ্কীয় কাম সস্তাতে কৰিবলৈ ভাৰত বা মেক্সিকোৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকাত বাস কৰা মানুহে যেতিয়া আইটি কোম্পানী এটালৈ ফোন কৰে তেতিয়া শুনিবলৈ পায় স্পেনিছ ভাষাত শুনিবলৈ 1 টিপক বা ইংৰাজীত শুনিবলৈ 2 টিপক। আচলতে সেই দেশবোৰত আমেৰিকান কোম্পানীয়ে কল চেণ্টাৰ চলায়। সেই কল চেণ্টাৰসমূহৰ জৰিয়তে ভাৰতীয়সকলে আমেৰিকানসকলক ফোন বা ইমেইল যোগে কাৰিকৰী কামত সহায় কৰে। ইয়াৰ ফলত আমেৰিকাৰ কোম্পানীসমূহৰ খৰচ কমি যায়, কাৰণ একে কামৰ দৰমহা এজন আমেৰিকান নাগৰিকক বহুত বেছি হ'লহেঁতেন। আনহাতে ভাৰতৰ দৰে কল চেণ্টাৰ চলি থকা দেশত কৰ্মসংস্থাপনৰ সৃষ্টি হয়। কিন্তু এতিয়া প্ৰশ্ন হৈছে, ইয়াৰ বিৰুদ্ধে পদক্ষেপ ল'ব নেকি ট্ৰাম্পে, যাক লৈ চিন্তিত হৈছে ভাৰতীয় আইটি কোম্পানীয়ে। কাৰণ যদি তেনেকুৱা হয় তেন্তে বহু কোম্পানীয়ে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ অৰ্থনীতিৰ ওপৰত পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।